নমস্কাৰ, গুড মৰ্ণিং সমূহবাসী এনেকৈ এইটো চেনেলত স্বাগতম জনালো। আৰু আপোনালোকে থাৰ মানে তাতে গম পাইছে আজি মানে এনেকুৱা এখন পাৰ্ক গৈছো, যিখন পাৰ্ক মানে অসমৰ নাম্বাৰ 1 পাৰ্ক। আৰু এই পাৰ্কত আপোনাৰ স্পৰ্টছৰ লগতে ৱাটাৰৰ লগতে সকলো সুবিধা আছে আপোনাৰ। তো আপোনাক সকলোৱে ছাবস্ক্ৰাইব লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি কৰা বলতে একেলগে আৰম্ভ কৰো ফ্ৰেণ্ডছ। আৰু যিহেতু ইয়াৰ পৰা একদম আপোনাৰ প্ৰায় আঢ়ৈ ঘণ্টা ৰাস্তাটো ইমান দূৰ, আপোনাৰ প্ৰায় 22 120 বহুত মানে আপোনাৰ কিলোমিটাৰ। গতিকে একদম সকলোৱে চাওক, ছাপোৰ্ট কৰিব মানে ফ্ৰেণ্ডছ। আপোনালোকে ছাপোৰ্ট কৰক, শ্বেয়াৰ কৰক ভিডিঅ'টো একদম। আৰু একদম দেখাই আছো সকলোখিনি, যিহেতু ফ্ৰেণ্ডছ এতিয়া ৰাতিপুৱা হ'ল আৰু এতিয়া আমি বাইক চাইক ওলাই ল'ম বঢ়িয়াকে। আৰু ওলাই মাথা এতিয়া যাব লাগে জল্দি জল্দি, একদম চাই থাকিব। আৰু ফ্ৰেণ্ডছ আহি পালোঁ সেই পাৰ্কখন, যিখন পাৰ্কৰ কথা কৈছিলোঁ আপোনালোকক। আৰু এতিয়া আহি পালোঁ আৰু ইয়াত মই বাইকৰো মানে পাৰ্কিং কৰিলোঁ আপোনাৰ। আৰু মানুহটো গ'লে কিমান কি এণ্ট্ৰি সকলোখিনি জনাম আৰু একদম। ইয়াতে বৰ্তমান লাইন নাই, যিহেতু দুপৰীয়া ভাগত চাগে সেনেকুৱা নহ'ব পাৰে, কিন্তু ঢেৰ লাইন হয় আৰু বিশেষকৈ গৰম বন্ধ ছিজন সকলোৱে আহিবই আৰু তেনেকুৱা। ইয়াতে টিকট কাটিব লাগিব আৰু এনেকৈ সোমাব লাগিব। আৰু ফ্ৰেণ্ডছ একদম মানে যিহেতু বাইক পাৰ্কিং কৰিলে আপোনাৰ 20 টকা, আৰু মই মানে মানুহটো এন্ট্ৰি কৰিলে 50 টকা, মানে 70 টকা দি আপোনাৰ মানে সোমালো। এতিয়া এই যি ৰিংবোৰ দেখিছে, ত এই ৰিংবোৰ মানে ভিতৰত বগাই দিওঁ। চ' আপোনালোকে আহিলে এই ৰিঙৰ ভিতৰত প্ৰথমতে আহিব, আৰু ইয়াৰ পিছত বাকী দেখা পাব এক্টিভিটি সকলোখিনি আছে আপোনাৰ। আৰু ইয়াতো সকলো ধৰণৰ মানে আপোনালোকে কৰিব পাৰিবই। সেই প্ৰথমতে আপোনাৰ দেখাইছে ৰিংকেইটাৰ মানে ভিতৰে যায়, একদম মানে অলপ পৰিৱেশটো দেখাইছে। আৰু ফ্ৰেণ্ডছ ইয়াৰ যিটো আপোনালোকে ৰাস মেলাত আপোনালোকে যেনেকে দেখে সকলোখিনি মানে প্ৰচেছ, ইয়াত মানে দেখিবলৈ পাব এই পাৰ্কখনত। মানে ইমান ডাঙৰ পাৰ্ক, মানে অসমৰ নাম্বাৰ 1 যিখন পাৰ্কত, ইয়াত মানে সকলো ধৰণৰ আপোনাৰ আছে। সৰুৰ পৰা একদম বৃদ্ধলৈকে সকলোখিনি ইয়াত ব্যৱস্থা আছে আপোনাৰ। এইফালে চাওক, এই নৌকা টাইপৰ যি ঝুলনা যি সেই কৰে, এইটো বিশেষকৈ চুনাম এইটো আমাৰ ৰাসে চাকে আমাক দেখিবলৈ পাওঁ মানে এইফালে। আৰু এইফালে আপোনাৰ সকলোখিনি আছে। আৰু ইয়াতে মানে এটি ঘূৰাই, মানে তাতে উঠিব লাগে। অ দাদা, এই কেতিয়া মানে খোলা দিয়ে? এনে মানুহ উঠা নাই যে? খোলা হৈয়ে আছে, এতিয়া মানুহ অহা নাই না। ঠিক আছে, ধন্যবাদ। আৰু এইফালে সকলোবোৰ আছে আৰু ইয়াত পাৰ্কতো সকলো আহে, গতিকে প্ৰাইভেচি দেখাটো ভাল আৰু মানে লাজ কৰে কিবা কৰে তেনেকুৱা আৰু মানে ছচিয়েল মিডিয়াৰ পৰা কিছুমান গ্ৰুপ থাকে দেখোন তেনেকুৱা। এতিয়া এইটো দেখিছেনে, ইয়াতে ইমান মানে ডাঙৰ, ইয়াত মানে চেফটি আছে আপোনাৰ, কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু মানুহ চানুহ এতিয়া অহা নাই চাগে, অহা নাই কিয় কাৰণ গৰমৰ কাৰণে আপোনাৰ। হয়তো অলপ গধূলি টাইমত আহি যাব চাগে, আৰু মজা পাব ইয়াতে। আৰু এইফালে সকলোখিনি আছে। সৰু ছোৱালীখন পাৰ্কখনত দেখালো আপোনাক কি কি আছে। আৰু ইয়াৰ ষ্টাৰ্টিং ক'ত দিছে আপোনাৰ দেখিছেনে? ষ্টাৰ্টিং ক'ত দিছে আপুনি? আৰম্ভ হৈ গ'ল মানে ফ্ৰেণ্ডছ। আৰু ইয়াত উঠিব পাৰে, ইয়াত ধুনীয়া চেফটি আছে, কিন্তু কোনো ধৰণৰ প্ৰব্লেম নাই আপোনাৰ। আৰু ইয়াত সকলোখিনি আছে। ইয়াতে তোমালোকে এই কিমানকে লওঁ মানে? क्या इसका হা, ये टिकट आता है 250 में 3 आदमी बैठ सकता है। মানে 3জন মানুহ বহিব পাৰিব 250কে। ঠিক আছে, জনালো আৰু আপোনালোকক। আৰু এতিয়া মানে ইয়াত মানে সকলোখিনি আছে, একদম মানে ধুনীয়া আল্টিমেট লেভেলত। ইয়াত আপোনালোকে সকলোখিনি মানে বহুত পাৰ্কত দেখা নাপায়, ইয়াত মানে দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকে ধৰক আহিলাক, আহি ইয়াতে মানে বহিলাক, বহি মুঠক পুৰা একদম ঘূৰাব আপোনাক। এইবিলাক এক্টিভিটি কৰিব পাৰিব ইয়াত, সকলোখিনি আছে আপোনাৰ। আৰু আপোনাৰ এই যিটো দেখিছেনে, ইয়াত পুখুৰী দেখিছে, এইটো ব্ৰহ্মপুত্ৰৰ লগতে এটা সময়ত সংলগ্ন আছিল। এই নেচাৰেল আপোনাৰ, ইয়াত আপোনাৰ সকলো এক্টিভিটি কৰিব পাৰিব। আৰু ইয়াত আপোনাৰ এই তাত যি দেখিছে, এইবিলাক মানে নাও টাইপ হওক, আপোনাৰ অলপ বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। তাৰ দাম বিলাক সুধিম বাৰু আপোনাৰ। এইখিনি জেগাত এতিয়া দেখাইছো আপোনাৰ, এই যিটো লাইন দেখিছে একদম পুখুৰীটো, বৃহত্তৰ পুখুৰী একদম তাৰ নেচাৰেল পুখুৰী। এতিয়া আপোনাৰ ইয়াতে ভাবিব পাৰে কোনো মানুহ খান্দা তেনেকুৱা এইগিলা নহয়, আৰু ইয়াত সকলোখিনি আছে। এইফালে চাওক বৃহত্তৰ পুখুৰীটো, একদম মানে মাইণ্ড মানে ৰিলেক্স কৰিব মানে বিচাৰে যে এইখন পাৰ্কত আহিব পাৰে আপোনাৰ। চ' মই আজি আহিলো ইমান দূৰৰ পৰা, এটা মানে শান্তি মনন কৰিব। কিন্তু এইটো ধৰক উঠিলে বেছি এটা মানে এনজয়মেন্ট হ'ব, কিন্তু মানুহ চানুহ থাকিলে বেছি ভাল পাব। আৰু এতিয়া অলপমান বেছি ৰ'দ, গৰমৰ কাৰণে তেনেকুৱা হৈছে। কিন্তু এতিয়া মই আপোনালোকক দেখাই আছো কিছু তাতে কেনেকুৱা কি মানে এই পুখুৰীটোত মানে উঠি আপোনালোকে ঘূৰি থাকিব পাৰিব এক্টিভিটি বিলাক। ত' চাই থাকিবা। আৰু ইয়াত মানে আপোনাৰ য'ত মানে এনজয়মেন্ট ৰিলেক্স ফিল কৰিব পাৰিব, ইয়াত সকলোখিনি আছে। দাদা এজনক কিমানকে লয় আপোনাৰ? কোনটোত যাব, কোনটো এই চাইকেলটো মানে চাইকেল চাইকেলটো একজন মে 100 रुपीस। 100 रुपीस। हाँ, 2 जन जाने के लिए 200। আৰু ইয়াত কি কি আছে আপোনাৰ? এতিয়া एक्वा रोलर আছে। हाँ उधर पे जोबिंग बॉल है, और हाँ इधर पे बम्पर बोर्ड भी है। हाँ, और আচ্ছা इधर पे सबसे मस्त कायाक है। हाँ, হয়। ইয়াত মানে কেইজন উঠিব পাৰে? कायाक तो 2 जन जा पाएगा। 2জন। আৰু সিহঁতে বিশেষকৈ একদম সৰু ছোৱালী ন? हाँ একদম ঠিক আছে। ठीक है, इधर बच्चा लोग जा सकता है इधर। हाँ।
আৰু और बम्पर बोर्ड एक जन के लिए ये बम्पर बोर्ड हाँ ইয়াত मोटर মানে मोटर only এজন যাব পাৰে। কিমান हाँ rupees मोटर 150 150 তো আপোনালোকে এখনি উঠিব পাৰে বঢ়িয়াকে মজা ল'ব পাৰে তো বঢ়িয়া একদম আৰু ইয়াত মানে नहीं जा सकता হা চবৰে ইয়াতে बाउंड्री है बम्पर बाउंड- बोर्ड का बाउंड्री है বাউণ্ডাৰী হা তো ঠিক আছে ধন্যবাদ থেংক ইউ আৰু এনেকে চাওক তেওঁলোকে গৈছে এনেকে তো এক্সপিৰিয়েঞ্চ এটা ল'বলৈ তো বঢ়িয়াকে চাওক এইফালে চাওক তো একদম ভাইটি ভণ্টি মানে এক্সপিৰিয়েঞ্চ লৈ আছে ইয়াতে লাইফ জেকেটো আছে তো সেই পিন্ধি মতে একদম ঘূৰিব পাৰে একদম মজা ল'ব পাৰে ভাল পাব আৰু বাকী সকলোবিলাক আছে আৰু যিখন পাৰ্কত মানে আহিছো আজি আপোনাৰ এই পাৰ্কখন সকলোখিনিয়ে ব্যৱস্থা আছে আপোনাৰ মানে কোনো ধৰণৰ মানে নহয় নাই আপোনাৰ দেখিছেনে চাইও পিনে আপোনাৰ পুখুৰী আছে সকলোখিনি আছে তো বৃহত্তৰ পাৰ্ক গুৱাহাটী নতুন পাৰ্ক আপোনাৰ প্ৰায় আপোনাৰ 6 মাহ বা 1 বছৰ মান হ'ল থাকে তো তেনেকুৱা আৰু এতিয়া মই দেখাব আহিলো আৰু গুৱাহাটীত দেখাবলৈ বহুত আছে আপোনাৰ তাৰে ভিতৰত মই এইখন দেখালো পাৰ্কখন আৰু কেতিয়াবা মাজে মাজে আহি থাকিম আপোনালোকক দেখাই থাকিম সকলোখিনি অসমৰ এইখন পাৰ্কৰ সকলোখিনি সুবিধা আছে আপোনাৰ কিন্তু বৰ্তমান মই দেখিছো একদম চাওক চাইডৰ পিনে সকলোখন দেখাইছোৱে ইয়াত অলপ চাগে গধূলি টাইমত বেছি মানুহ হ'ব আৰু বিশেষ ইমান বেছি ৰ'দ গৰম দি আছে মোকে ঘামি উঠাই গৈছে বাৰু যি কিন্তু ইয়াত মানে দাদাহঁত আছে ধুনীয়াকে লগ পাব সকলোকে তো দাদা আপোনালোকে ৰাইড কৰি দিব নেকি আমি নিজে ৰাইড কৰি দিব না তো বঢ়িয়া আৰু এনে ধৰক কেইজনমান গ্ৰুপ হিচাপত উঠে না ग्रुप से গ্ৰুপ হিচাপত सिंगल लाइन আছে আপোনাৰ জেস্কি হ'ব চিংগল ৰাইডো কৰিব পাৰিব আপোনাৰ যিসকলে মানে এনজামান ল'ব ইচ্ছা কৰে সেইটো কিমান মান লয় জেস্কি 500 500 पर पर्सन পাৰ পাৰ্চন এতিয়া মই দেখাব পাৰিম অলপ দেখাই দিম আৰু এই দৃশ্যটো দেখাই দিছো আৰু ইয়াত আপোনাৰ লাইফ জেকেট বিশেষকৈ আছে টেনচন নাই কোনো ধৰণৰ যিসকলে সাঁতুৰিব নাজানে তেওঁলোকৰো চিন্তা নাই মানে কাৰণ ইয়াত লাইফ জেকেট পিন্ধি আপোনাৰ ঘূৰিব পাৰে একদম বঢ়িয়াকে নেচাৰেল এটা ভাইব ল'ব পাৰে আৰু ইয়াতে সোমাই আহিলো আৰু আজি মানে একদম মানে সময় নাই মানে ফ্ৰেণ্ডছ যিহেতু মই যাব লাগে এঠাইত কিন্তু কেতিয়াবা মানে পাৰিলে ইয়াত দেখাম মানে গ্ৰুপ হিচাপত আহি বেছি ভাল লাগিব আপোনাৰ এইফালৰ পৰা চলাই একদম গোটেই ঘূৰাব এই সেইখন চক সেইখন ঘূৰি আছে বঢ়িয়াকে সেইখন চক পুৰা চলাই আছে চক আৰু আপোনাৰ ইয়াত চাওক দুজনে বহক বা চাৰিজন বহক আপোনাৰ চাৰিজন বহি একদম মজা ল'ব পাৰে আপোনাৰ একদম চাইডৰ আশে একদম ঘূৰাব বহুত সময় ঘূৰাব আপোনাৰ টেনচন ল'ব নালাগে একদম মজা ফিল পাব আপোনাৰ এইভাগে দেখিছেনে এইফালে এনেকে গেলে আপোনাৰ ডাইৰেক্ট গুৱাহাটী পাব একদম মানে মেইন মানে ফৰাকত ব্ৰিজ পাৰ হৈ সেই চাইডে মেইন গুৱাহাটী আৰু এইফালে আপোনাৰ পাৰ্কখন আছে একদম হাৱে আছে নেচনেল হাৱেটো কাষতে আৰু আপোনাৰ যিখন ব্ৰিজ আছে আপোনাৰ আমিনগঞ্জ ব্ৰিজৰ কাষতে আছে এটি হয় আৰু কণ্টেণ্ট বৰ্ডটো এটি চাওক আপোনাৰ চ' এই পন্টেন বট আৰু এইভাগে জেস্কি আৰু আপোনাৰ সকলোখিনি আছে আৰু একদম আহি ভাল লাগিল এই পাৰ্কখন সকলো দেখালো আৰু কথাটো হ'ল যেতিয়া আপোনাৰ ৰানিং কৰি থাকে মানে মানুহ যেতিয়া আহিব তেতিয়া যেতিয়া ঘূৰিব গোটেইবোৰ বস্তু তেতিয়া আৰু বেছি ভাল লাগিব কিন্তু মই এতিয়া আহিলোঁ ৰাতিপুৱা ভাগতে আৰু আপোনালোকক যি আছে দেখালোঁ যিহেতু মই আহি থকা সম্ভৱ নহয় না ইমান দূৰৰ পৰা গতিকে যিমান পাৰিছোঁ সিমান দেখাইছোঁ আৰু এতিয়া বৰ্তমান ষ্টপ আছে যেতিয়া মানুহ চানুহ উঠে ষ্টাৰ্টিং হ'ব তেতিয়া এটা বহুত বেছি ভাল হ'ব আৰু গধূলি টাইমত হওক আপোনাৰ তেনেকুৱা চানডেত মানুহ বেছি হয় আমাৰ ইয়াতে সকলো দিনৰ ভাগত মানে ব্যস্ততা থাকে সকলোখিনি গতিকে তেনেকুৱা আৰু সকলো পাব আৰু ধুনীয়াকৈ খাওক আৰু যিবিলাক মানে খাবলৈ মন কৰে আৰু একদম গোটেই দেখালোঁ আৰু ইভাগে দাদাসকলক পালোঁ বিশেষকৈ ইয়াত ভাল লাগিল চ' এনেকৈ ইয়াত মানে আহিলে আপোনাক খাবলৈ পাব আৰু এইখিনি ইয়াত সকলো বিল দাদা ইয়াত মানে মানুহ কেতিয়া হয় আৰু আপোনাৰ এইটো মানুহ চানডে চেটাৰডে বেছি হয় আৰু এই যে আপোনালোকে স্তব্ধ দেখিছে তো চানডে ছেটাৰডেত আপোনালোকে একদম ঘূৰি থকা দেখাব এভৰি মানে পূৰা ফুল মানুহ ন ফুল মানুহ একদম অঁ আৰু ইয়াত মানে জনালোঁ কি কি প্ৰাইচ কি কথা সকলোখিনি জনালোঁ তাতে যদি দেখালোঁ গোটেই দেখালোঁ চ' ইয়াত আপোনালোকে খাবলৈ পাব আৰু ভাল লাগিল ঠিক আছে আৰু পাৰ্কখনৰ গোটেই ওলালোঁ ভাল লাগিল আৰু ইয়াতে দেখিছেনে ৰানিং হৈছে ৰানিং কৰাখিনি দেখালোঁ আপোনাৰ চ' এনেকৈ ৰানিং হ'ব ইয়াত উঠিব পাৰে তো চলাব সকলোখিনি দেখালোঁ আৰু ইয়াত আপোনালোকে চব কাউণ্টাৰ জেছ কাউণ্টাৰ চব আছে চব দেখালোঁ আপোনাৰ অসমৰ মানুহ মানে আমাৰ ইণ্ডিয়াখনৰো মানুহ আছে আমি বেলেগ মানুহ দেখা পাইছোঁ তো আমাৰ শুৱালকুছিৰ আমাৰ ইয়াৰ পৰা শুৱালকুছিৰ মানুহ লগ পালোঁ কৌশিক আকৌ লগ পালোঁ ভাই ভাল লাগিল চ' লগ পাব চ' বঢ়িয়া ঠিক আছে দাদা ইয়াত তেওঁলোকক ক'লে যে ৰবিবাৰে হায়েষ্ট মানুহে বুলি কৈছে ৰবিবাৰে হয় অলপ হায়েষ্ট মানুহ চানডে বুলি টিকট মানে কাটিলেও আপুনি উঠাব উঠাও ন আৰু তাতে তাত এক্টিভিটিবিলাক আছে সেইবিলাক চব জানিব পাৰিব আৰু তাতেতো জনালে গোটেইখিনি পেকেজ আছে হা এইটো ৱাটাৰ আৰু আপোনাৰ এমুজমেণ্টৰ পেকেজ হা এই চাৰিটা আছে চাৰিটা এই চাৰিটা যদি ইয়াৰ পৰা লোৱা যায় এণ্ট্ৰি ফিজটো দিব নালাগে চ' এইখিনি মূল কথা ইয়াত মানে যোৱাৰ আগতে এইখিনি বস্তু জানি লওক আপোনালোকে আৰু অকল যদি ৰাইড লয় আপোনাৰ 499 পেকেজ আছে কিডছৰ কাৰণে 5টা এডাল্টৰ কাৰণে 7টা আপোনাৰ এণ্ট্ৰি ফিজটো দিব লাগিব তো মই যিখিনি জনাইছিলোঁ আপোনাক সেইখিনি ইয়াত আছে তেনেকুৱা আৰু
টকা বুলি জানো জেস্কি মানে 500 আৰু 500 আপোনাৰ পেকেজো আছে ৱাটাৰ পেকেজ। পেকেজ 400 টকাৰ আছে 700 টকাৰ 700 টকাটো জেস্কিটো পাই যাব চ' আপোনাৰ নামটো জানে দেৱেন দাস দেৱান দাদা আপোনাৰ ঘৰ ক'ত মই আমিনগতে আমিনগড়তে ঘৰ তো আমিনগড় লোকেল মানুহ ভাল লাগিল লগ চ' ইয়াৰ পৰা মানে মানুহ এতিয়া হ'ব ব্লগিং নেকি লগিং কৰ ব্লগিং অঁ মই আহিব পাৰিম নেকি পাৰোঁ একদম কি আপুনি মই এতিয়া আহিছোঁ আহিছে দাদা কোনবিলাক লাইক কৰিব লাগে হা? কোনবিলাক লাইক কৰিব লাগে ভাল কোন আৰু মানে চবখিনিয়ে ভাল আপোনাৰ চবখিনি ভাল নেকি? জেস্কি ভাল আছে আপোনাৰ সকলোখিনি আছে বটিং কৰিব লাগে জেস্কিটো ৱাটাৰ এক্টিভিটিজ কৰিব মন নাই মন নাই না অঁ তে আপুনি চাৰ্কাছে যাবানো মানে কিবা এড্ৰিনেলিন ৰাছ এইবিলাক যে অঁ এড্ৰিনেলিন লাগে মানে সেইবিলাক পাৰিব সকলোখিনি ভাল লাগিল আৰু ইয়াতে বাইকখন যিহেতু আছে ইয়াৰ পৰা লৈ এইটো কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই হেনো কৰি দিব গতিকে সমূহ অসমীয়া জনালোঁ টাটা বাই বাই